Hello everyone, welcome to Aspirant 8 Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছোঁ স্পীড টাইম এণ্ড ডিষ্টেন্স টপিকটি যিটো আপোনালোকৰ ম্যাথমেটিক্সৰ এটা ইম্পৰ্টেন্ট টপিক হয় ঠিক আছে আৰু এই টপিকটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আগন্তুক এডিআৰই এছাম পুলিচ ডিএইচএছ আৰু লগতে এপিএসসি সিসেটৰ যিখন পেপাৰ আছে সেইখনত ঠিক আছে ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বিকজ আপোনালোকে যদি সাবস্ক্ৰাইব কৰে তেতিয়াহলে আপকামিং যিবিলাক ভিডিঅ'জ আহি থাকে সেইবিলাক আপোনালোকে পাই থাকিব নহলে কেতিয়াবা এইবিলাক মিস হোৱা চান্স থাকে ওকে নেক্সট আমি আজিৰ পৰা এটা আমাৰ কমিউনিটি সেকশনত ইউটিউবৰে কমিউনিটি সেকশনত পোল দিয়া ষ্টাৰ্ট কৰিছো আৰু এই পোলত আমি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট এমসিকিউজ লৈ আহিছো আৰু লগতে কিছুমান কোৱেশ্চন যিবিলাকৰ এনসাৰ আপোনালোকৰ পৰা আমি বিচাৰিছো লাইক নেক্সট আমি কি টপিক লোৱা ভাল হ'ব তেনেকুৱা ৰিলেটেড আমি কিছুমান কোৱেশ্চন দিছো গতিকে আপোনালোকে সেইবিলাক তাত গৈ এনসাৰ কৰিব পাৰে যাতে আমি আপোনালোকৰ মতামত বিলাক পাব পাৰো আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰো যে নেক্সট আপোনালোকে কি টপিক বিচাৰে হেতু কমেন্ট সেকশনতো জনাব পাৰে আমি সেই ৰিলেটেড তেতিয়া হলে আমি ডিসিশন ল'ব পাৰিম ঠিক আছে সো আহক আমি এতিয়া একচুয়ালি ক্লাসটো স্টাৰ্ট কৰো সো প্ৰথমতে আমি স্টাৰ্ট কৰিবলৈ আহিছো বেসিক আন্ডাৰষ্টেণ্ডিংৰ পৰা ঠিক আছে যিকোনো ম্যাথছৰ টপিকতে আমাৰ বেসিক আন্ডাৰষ্টেণ্ডিং থকাটো বহুখিনি দৰকাৰ ঠিক আছে গতিকে আমি জানিব লাগিব যে একচুয়ালি স্পীড ডিসটেন্স এণ্ড টাইম এই তিনিটাৰ একচুয়ালি ৰিলেশনটো কেনেকৈ পাও এটা স্পীড মানে হৈছে আপোনাৰ বেগ ঠিক আছে বেগ ঠিক আছে ডিসটেন্স মানে হৈছে আপোনাৰ দূৰত্ব আৰু টাইম মানে হৈছে তো আপোনালোকে জানে এই সময় ঠিক আছে এতিয়া দুটা পয়েন্ট আছে ধৰি লওক এ আৰু বি এই পয়েন্ট দুটাৰ মাজত যিখিনি এইখিনি দূৰত্ব মানে যিখিনি ডিসটেন্স আছে সেইখিনিকে কওঁ আমি দূৰত্ব ঠিক আছে লাইক আপোনাৰ গুৱাহাটী আৰু পাঠশালাৰ মাজত দূৰত্ব কিমান 95 কিলোমিটাৰ এৰাউণ্ড ঠিক আছে গতিকে এই বস্তুখিনিয়ে কয় কি দূৰত্ব বেগ হৈছে আপোনাৰ একক সময়ত অতিক্ৰম কৰা দূৰত্ব অসমীয়াত ক'ব গ'লে একক সময়ত ইউনিট টাইমত যিখিনি ডিসটেন্স কভাৰ কৰা যায় সেইটোৱে হৈছে আপোনাৰ বেগ সো আমি ক'ব পাৰো যে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ঠিক আছে এই ফৰ্মুলাটো আপোনালোকে কেতিয়াও নাপাহৰিব কাৰণ এই ফৰ্মুলাটো প্ৰত্যেকটো কোৱেশ্চনতে আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব গতিকে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ঠিক আছে সো ইয়াৰ পৰা যদি আমি ডিসটেন্স উলিয়াব যাও তেতিয়া কি হ'ব স্পীড ইনটু টাইম গতিকে আমি কি বুজিলো ইয়াৰ পৰা যদি আমাক স্পীড দিয়া থাকে সময় দিয়া থাকে তেতিয়াহলে আমি দূৰত্ব উলিয়াব পাৰো নিজে নিজে কেনেকৈ স্পীড পূৰণ টাইম ঠিক আছে সো নেক্সট আমি এটা ইম্পৰ্টেন্ট বস্তু চাইলো হেতু হৈছে কনভাৰ্সন অফ মিটাৰ পাৰ সেকেন্ড টু কিলোমিটাৰ পাৰ আৱাৰ এটা চাওক স্পীডৰ ডিফাৰেন্ট ইউনিট থাকে এটা আপোনাৰ মিটাৰ পাৰ সেকেন্ডো হ'ব পাৰে বা কিলোমিটাৰ পাৰ আৱাৰো হ'ব পাৰে ঠিক আছে কাৰণ স্পীড মানে কি আছিল ডিসটেন্স বাই টাইম ডিসটেন্সৰ ইউনিট কি হয় মিটাৰ হয় কিলোমিটাৰ হয় ঠিক তেনেদৰে টাইমৰ ইউনিট সেকেন্ড হয় মিনিটছ হয় তাৰ পিছত আপোনাৰ কি আৱাৰ্স হয় গতিকে এই ক্ষেত্ৰত আমি মেইনলি দুটা ইউনিট ইউজ কৰো মিটাৰ পাৰ সেকেন্ড এণ্ড কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি এক্সাম পাৰ্সপেক্টিভত জনাটো দৰকাৰ যে আমাৰ এটা ইউনিট যদি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে আৰু সেইটো আমি যদি কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰিব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব এটা আমি চাই লৈ এই বস্তুটো প্ৰথমতে আমি তলৰটো সলভ কৰিব ট্ৰাই কৰিছো কাৰণ এইটো অকমান ইজি হয় নেক্সট এইটো যাম যাতে আপোনালোকৰ বুজাত ইজি হয় এতিয়া আমি কি কৰিছো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব ট্ৰাই কৰিছো ঠিক আছে এতিয়া কিলোমিটাৰ পাৰ আৱাৰত আপুনি কিলোমিটাৰ এতিয়া আপোনালোক সকলোৱে জানে যে 1 কিলোমিটাৰ মানে কিমান মিটাৰ 1000 মিটাৰ ঠিক আছে 1 কিলোমিটাৰ মানে 1000 মিটাৰ গতিকে আমি লিখি দিলো আৱাৰক যদি আমি সেকেন্ডলৈ নো আমি সকলোৱে জানো 1 ঘণ্টাত কিমান মিনিট 60 মিনিট আৰু 60 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড গতিকে এটো কিমান হ'ব 60 * 60 সেকেন্ড মানে 1 ঘণ্টাত আপোনাৰ কিমান থাকে 60 * 60 সেকেন্ড সো এটুক যদি আমি কনভাৰ্ট কৰিবলৈ যাও 1000 ডিভাইডেড বাই 60 * 60 মানে হৈছে আপোনাৰ 3600 সো 0 0 কেনসেল গল এটো 5 টাইমস গৈছে দূৰে এটো 18 টাইমস সো কি হ'ব 5/18 সো ইয়াৰ পৰা আমি কি বুজিলো কিবা এটা বস্তু যদি আপোনালোকক মানে স্পীডটো যদি আপোনালোকক কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকে আৰু হেতু আপোনালোকে যদি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে তেতিয়াহলে তাক আপোনালোকে কিহেৰে মাল্টিপ্লাই কৰিব লাগিব কিলোমিটাৰ পাৰ আৱাৰটো কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 5/18 এৰে তেতিয়া ই কিহলৈকে কনভাৰ্ট হ'ব মিটাৰ পাৰ সেকেন্ডলৈকে ঠিক আছে সো এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব
এইটো জাষ্ট মনত ৰাখিলে হ'ল যে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিব লাগিলে আমি কি কৰিম যিটো ভ্যালু দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত সেইটোক আমি 5/18 মাল্টিপ্লাই কৰিম পূৰণ কৰিম ঠিক আছে ঠিক তেনেদৰে এইবাৰ আমি চাই লওঁ যে মিটাৰ পাৰ ছেকেণ্ডত যদি দিয়া থাকে মিটাৰ পাৰ ছেকেণ্ডত যদি দিয়া থাকে আমি যদি কিলোমিটাৰ পাৰ আৱাৰলৈকে নিব লাগে তেতিয়াহ'লে আমি কি কৰিম ঠিক আছে সো মিটাৰ পাৰ ছেকেণ্ডত ধৰি লওক দিয়া আছে এতিয়া আমি সকলোৱে জানো 1 মিটাৰ মানে কিমান কিলোমিটাৰ এইটো হ'ব আপোনাৰ 10⁻³ কিলোমিটাৰ या 10⁻³ কিলোমিটাৰ মানে কি 10⁻³ কিলোমিটাৰ মানে হৈছে 1/1000 কিলোমিটাৰ এইটোৱেটো হয় বিকজ 1 কিলোমিটাৰ মানে কিমান আপোনাৰ 1000 মিটাৰ গতিকে ইয়াত যদি 1 মিটাৰ লিখিব চাও 1000 টো কত গুছি যাব তলত গুছি যাব 1 কিলোমিটাৰ গতিকে 1/1000 কিলোমিটাৰ হ'ব গতিকে এইটোকে আমি আলটিমেটলি 10⁻³ কিলোমিটাৰ বুলি লিখিছো ঠিক তেনেদৰে 1 সেকেন্ড মানে কিমান সেকেন্ড সেইটো হৈছে 1/3600 সেকেন্ড ঠিক আছে গতিকে এটা কি কৰিব এই আমি সকলোৱে জানো এই 36 টো ওপৰত গুছি যাব 3600 আৰু এই যেটো 10⁻³ আছে সেইটো তলত আহি যাব ঠিক আছে 10⁻³ মানে ইয়াত ডাইৰেক্ট আমি লিখিয়ে দিও ধৰি লওক 1/1000 গতিকে এই 1000 টো তলত নামি আহিব আৰু যেটো 36 আছে সেইটো ওপৰত গুছি যাব ঠিক আছে গতিকে ইয়াত 00 ক্যান্সেল হল 2 ৰে কাটিলে 18 বাৰ ইয়াতে 2 ৰে কাটিলে 5 বাৰ গতিকে 18/5 গতিকে ইয়াৰ পৰা আমি কি বুজিলো কিবা এটা ইউনিট যদি মিটাৰ পাৰ ছেকেণ্ডত থাকে আৰু হেতু যদি আমি নিব বিচাৰো কিলোমিটাৰ পাৰ আৱাৰলৈ তেতিয়াহলে মিটাৰ পাৰ ছেকেণ্ডৰ ভ্যালুটোৰ লগত আমি কি এৰে মাল্টিপ্লাই কৰিম 18/5 সিম্পল এইখিনিয়ে বস্তু বহুত বেছি টাফ বস্তু নহয় আপোনালোকে জাস্ট মনত ৰাখিব লাগিব বিকজ কেতিয়াবা কি কৰে আমাৰ স্পিডটো দি দিয়ে মিটাৰ পাৰ ছেকেণ্ডত আৰু ডিসটেন্সটো দি দিয়ে কিলোমিটাৰত সো আপোনালোকে তেতিয়াহলে কেতিয়াবা স্পিডটোক মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰিব লগা দৰকাৰ হয় সো এনেকুৱা ক্ষেত্ৰত আমি এক্স্যাক্টলি জানিব লাগে যে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈকে নিব লাগিলে আমি 18/5 এৰে মাল্টিপ্লাই কৰিম আৰু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে নিব লাগিলে 5/18 এৰে মাল্টিপ্লাই কৰিম ইয়াত মই জাস্ট আপোনালোকক এটা এগেইন ট্ৰিক দিব বিচাৰিছো যাতে মনত থাকে এটা চাওক মিটাৰটোতকে ডাঙৰ হৈছে কিলোমিটাৰ ঠিক আছে গটিকে এইটো ক্ষেত্ৰত যেটো আমি ডাঙৰলৈকে নিব ট্ৰাই কৰিম গটিকে 18/5 এৰে কৰিম 18/5 এৰ ভ্যালুটো ডাঙৰ কিন্তু কিলোমিটাৰৰ পৰা যদি আমি মিটাৰলৈকে নিব বিচাৰো তেতিয়ালে আমি কি কৰিম সৰুলৈকে কনভাৰ্ট কৰিব ট্ৰাই কৰিম সো এটো কি হৈ যাব 5/18 কাৰণ 5/18 এৰ ভ্যালু বহুত কম আপোনালোকে জানে 18/5 তকে সো এনেকে আপোনালোকে মনত ৰাখিব পাৰে কেতিয়াবা কনফিউজ লাগি যায় 5/18 আছিল না 18/5 আছিল সো মই এনেকে মনত ৰাখো যে ডাঙৰলৈকে নিম যেটো ডাঙৰেদি মাল্টিপ্লাই কৰিম 18/5 আৰু সৰুলৈকে নিম যেতিয়া সৰুৰে মাল্টিপ্লাই কৰিম হেতু হ'ব 5/18 সো আপোনালোকে যদি এইখিনি এনেকে মনত ৰাখিব বিচাৰে ৰাখিব পাৰে ঠিক আছে সো আমি এতিয়া ডাইৰেক্ট কোৱেশ্চনৰ মাজলৈ যাও ফাৰ্স্ট কোৱেশ্চনটো হৈছে এ ট্ৰাক কভাৰ্স এ ডিসটেন্স of 1200 kilometer in 40 hours what is the average speed of the truck ঠিক আছে এটা কি কৈছে যে ট্ৰাক এখনে আপোনাৰ 1200 কিলোমিটাৰ ডিসটেন্স কভাৰ কৰিছে সো ডিসটেন্স ইজ ইকুয়াল টু 1200 কিলোমিটাৰ আমি এনাকা লিখিলম নেক্সট আপোনাৰ গম পাইছো যে ইয়াত টাইম কিমান লাগিছে 40 আৱাৰ্স এটো আটাইতকৈ ইজি কোৱেশ্চন এটা ঠিক আছে 40 আৱাৰ্স টাইম লাগিছে সো আপোনালোকক ডাইৰেক্টলি সুধিছে স্পিড এটা স্পিড মানে আমি কি পাইছিলো ডিসটেন্স বাই টাইম সো ইয়াতে ডিসটেন্স কিমান আছে 1200 আৰু আপোনাৰ টাইম কিমান আছে 40 সো 0 ৰে কাটক এটো 1 টাইম যাব ইয়াতে 3 টাইম 0 গটিকে আমি স্পিডটো কিমান পালো 30 কিলোমিটাৰ পাৰ আৱাৰ একেবাৰে ইজি কোৱেশ্চন ডাইৰেক্ট ফৰ্মুলাত পুট কৰিলে হৈ যায় এইখিনি ঠিক আছে একেবাৰে ইজি ওকে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো হৈছে এ ম্যান travel 12 kilometer at a speed of 4 kilometer per hour and further 10 kilometer at a speed of 5 kilometer per hour what was his average speed এটা চাওক যদি আপোনালোকক দুটা ডিসটেন্স দিয়া থাকে ধৰক a এর পৰা b লৈকে কৈ দিছে যে x কিলোমিটাৰ গৈছে a স্পিডত ঠিক আছে আৰু b এর পৰা c লৈকে ধৰক y কিলোমিটাৰ গৈছে b স্পিডত ঠিক আছে এটো আপোনালোক স্পিড ডটকে প্ৰথম ভাবিলক t1 টাইমত এইখিনি গৈছে আৰু সেকেন্ড t2 টাইমত গৈছে b পৰা c লৈকে এটা যদি কয় যে a এর পৰা c লৈকে এভাৰেজ স্পিড কিমান তেতিয়ালে ফৰ্মুলাটো কি হয় জানেনে ডিসটেন্সৰ প্লাস হ'ব ওপৰত টোটাল ডিসটেন্স মানে x + y আৰু তলত হ'ব আপোনাৰ টোটাল সময় আৰু টোটাল সময় হ'ব ইয়াতে t1 + t2 সিম্পল এইটো বস্তু জাস্ট মনত ৰাখিব যে
যদি আপোনালোকক এভাৰেজ ডিষ্টেঞ্চ উলিয়াব দিয়ে আৰু যদি তাত ডিষ্টেঞ্চৰ বহুতটা খণ্ড কৰি ভগাই দিয়ে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব ওপৰত কৰিব লাগিব আপোনালোকে টোটেল ডিষ্টেঞ্চ আৰু তলত টোটেল টাইম এতিয়া এই কোৱেশ্চনটো প্ৰায় এনেকুৱা ধৰণৰ পেটাৰ্ণতে পৰি যায় সেইকাৰণে মই আগতে বস্তুখিনি আপোনালোকক বুজাই দিলোঁ সদায় মনত ৰাখিব এভাৰেজ স্পীড মানে কি টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম নিডেড ওকে সো ইয়াতে কৈছে যে এজন ব্যক্তিয়ে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 12 কিলোমিটাৰ গৈছে আৰু 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 10 কিলোমিটাৰ গৈছে গতিকে তেওঁৰ গড় গতি কিমান আছিল এতিয়া আমি এভাৰেজ স্পীডত কি পাইছিলোঁ টোটেল ডিষ্টেঞ্চ মুঠ দূৰত্ব ডিভাইডেড বাই টোটেল টাইম এটা ইয়াত আমি যদি চাও ডাইৰেক্টলি টাইম দিয়া আছে নেকি টাইম দিয়া নাই ইয়াত অনলি দূৰত্ব আৰু স্পীড দিয়া আছে প্ৰত্যেকটো ক্ষেত্ৰতে ঠিক আছে কিন্তু আমি যদি অকমান ভালকৈ লক্ষ্য মনত কৰো তেতিয়া গম পাম যে স্পীড ইকুৱেল টু কি আছিল ডিষ্টেঞ্চ বাই টাইম সো ইয়াৰ পৰা আমি টাইম উলিয়াব পাৰিম নে নাই পাৰিম অবভিয়াসলি ডিষ্টেঞ্চ বাই কি হ'ব স্পীড গতিকে আমাৰ যেটো দুটা দিয়া আছে আমি প্ৰথমতে কৰিলো যে প্ৰথম যিখিনি আছে 4 ঘণ্টাত 12 কিলোমিটাৰ গৈছে গতিকে 4 ঘণ্টাত গতে এই ক্ষেত্ৰত টি টো হ'ব 4 আৱাৰ্স আৰু ডিষ্টেঞ্চটো হ'ব 12 কিলোমিটাৰ ঠিক আছে গতিকে ইয়াৰ স্পীডটো কিমান হ'ব সৰি আপোনাৰ স্পীডটো দিছে 4 কিলোমিটাৰ পাৰ আৱাৰ্স সো 4 কিলোমিটাৰ পাৰ আৱাৰ্স মানে এইটো হৈছে আপোনাৰ স্পীড গতিকে ইয়াত লগা টাইমটো কি হ'ব t1 = কি হ'ব ডিষ্টেঞ্চ বাই স্পীড গতিকে ই হ'ব 3 আৱাৰ্স ঠিক আছে ই হ'ব 3 আৱাৰ্স ঠিক দৰে আমি সেকেন্ড কন্ডিশনটো চাইলো 5 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত 10 কিলোমিটাৰ গৈছে গতিকে ইয়াতো ডিষ্টেঞ্চটো কিমান 10 আৰু আপোনাৰ টাইমটো কিমান সৰি বেগটো কিমান স্পীডটো 5 ঠিক আছে গতিকে ইয়াৰো যদি আপোনালোকে উলিয়াব চাই দুবাৰ যাব গতিকে ইয়াৰ কিমান হ'ব 2 ঘণ্টা লাগিব ঠিক আছে সো আমি আলটিমেটলি কি গম পালো যে প্ৰথম যিখিনি পোৰশন দিছে সেইখিনিত 12 কিলোমিটাৰ কভাৰ কৰিছে আপোনাৰ কিমান ঘণ্টাত 3 ঘণ্টাত ঠিক আছে 12 কিলোমিটাৰ কভাৰ কৰিছে 3 ঘণ্টাত আৰু সেকেন্ড পোৰশনখিনিত আপোনাৰ 10 কিলোমিটাৰ কভাৰ কৰিছে 2 ঘণ্টাত ঠিক আছে সো আমি যদি এভাৰেজ উলিয়াব যাও 12 + 10 কিমান হ'ব 22 আৰু ইয়াতে থাকিব 5 গতিকে এইটোৰ ভ্যালু কিমান হ'ব 4 টাইম যাব 2 শূন্য হলে আপোনাৰ 4.4 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰ সো শুদ্ধ আনসাৰ হ'ব 4.4 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ইয়াত আমি বেলেগ একো কৰা নাই টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম সিম্পলি আপোনালোকে টোটেল ডিষ্টেঞ্চটো প্লাস কৰক টোটেল টাইমটো প্লাস কৰক মাত্ৰ ইয়াত ডিফিকাল্ট পোৰশনটো কি আছিল টাইমটো ডাইৰেক্টলি দিয়া নাছিল সো আমি এই ফৰ্মুলাটো ইউজ কৰিছো s = d/t সো t = d/s এটো এবাৰ ফৰ্মুলাটো ইউজ কৰাৰ পিছত দুটা ক্ষেত্ৰতে আমি টাইমটো পাই গৈছো 3 ঘণ্টা আৰু 2 ঘণ্টা তাৰ পিছত ডাইৰেক্টলি ফৰ্মুলাত ইউজ কৰিছো সেইখিনি ঠিক আছে কিবা যদি ডাউট থাকে কমেন্ট সেকশনত জনাব আমি আপোনালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম এটা থাৰ্ড কোৱেশ্চনটো চাও ইয়াত কি কৈছে যে ৰাহুল goes Delhi to Pune at a speed of 50 km/h and comes back at the speed of 75 km/h find the average speed of the journey এটা average speed মানে তো আমি কি গম পাইছো average speed মানে আমি ওপৰৰ আগৰ ফৰ্মুলাতে কি পাইছিলো total distance divided by total time এতিয়া কিছুমান এনেকুৱা কন্ডিশন দিয়ে যে ডিসটেন্স বিলাক একে ধৰিলক আপুনি এৰ পৰা বি লৈকে গৈছে এইখিনিও 10 কিলোমিটাৰ এটা বিৰ পৰা সি লৈকে গৈছে এইখিনি ডিসটেন্সও কি 10 কিলোমিটাৰ এটো ক্ষেত্ৰত মানে কি গম পালো যে ডিসটেন্সটো একে এনেকুৱা ক্ষেত্ৰত ধৰিলক আপোনালোকক দুটা বেগ দিয়া আছে এ আৰু বি মানে এ স্পিডত গৈছে প্ৰথম 10 কিলোমিটাৰটো নেক্সট 10 কিলোমিটাৰ বি স্পিডত গৈছে এনেকুৱা ক্ষেত্ৰত আপোনালোকে কেতিয়াও নাপাহৰিব এভাৰেজ স্পিডৰ এটা ডাইৰেক্ট ফৰ্মুলা পোৱা যায় এটো ফৰ্মুলা মই আপোনালোকক ইচ্ছা কৰিলে প্ৰুভ কৰি দেখাব পাৰো বাট এক্সাম পাৰ্সপেক্টিভত এটোৰ একো মূল্য নাই ঠিক আছে আপোনালোকে সিম্পলি মনত ৰাখিব এনেও মনতে ৰাখিব লাগিব সো মনত ৰাখি থৈ দিব যে ইয়াৰ এভাৰেজ স্পিডটো আমি কওঁ 2xy / x + y সৰি ইয়াতে যদি আপোনালোকে এটো x বুলি ধৰক এটো y বুলি ধৰক তেতিয়া বেটাৰ হ'ব সো প্ৰথম 10 কিলোমিটাৰ x কিলোমিটাৰ/hত গৈছে নেক্সট 10 কিলোমিটাৰ y কিলোমিটাৰ/hত গৈছে গতি এভাৰেজ স্পিড যদি আমি উলিয়াব লাগে তেতিয়ালে কম 2xy / x + y এই ফৰ্মুলাটো আপোনালোকে সিম্পলি ইউজ কৰিলে হ'ল ঠিক আছে এই ফৰ্মুলাটো আপোনালোকে সিম্পলি ইউজ কৰিলে হ'ল সো এতিয়া আমি আহক এই প্ৰবলেমটো এই ফৰ্মুলাটো ইউজ কৰি চাব যাও আৰু ইয়াত প্ৰবলেমটোত কি কৈছে যে আপোনাৰ এজন মানুহ আছে তেওঁ কি কৰে দিল্লীৰ পৰা পুনে লৈকে যাওতে 50 কিলোমিটাৰ/h স্পিডত গৈছে কিন্তু যেতিয়া তেওঁ ঘূৰি আহিছে ঘূৰি আহতে 70 কিলোমিটাৰ/h 75 কিলোমিটাৰ/hত আহিছে এতিয়া চাওক এই ৰাহুল মানুহজনে ইয়ালৈকে গৈছে ঠিক আছে
দিল্লী টু পুনে গৈছে নেক্সট পুনেৰ পৰা আকৌ দিল্লীলৈকে আহিছে এতিয়া দিল্লীৰ পৰা পুনেলৈকে যোৱা আৰু পুনেৰ পৰা দিল্লীলৈকে যোৱা আহা ডিসটেন্সটো সেম হ'ব ঠিক আছে ডিসটেন্সটো সেম হ'ব গতিকে যেহেতু দুটাৰে ডিসটেন্সটো সেম গতিকে আমি সেই আগৰ যেটো এই মাত্ৰ যেটো ফৰ্মুলা শিকিলো কি শিকিছিলো 2xy x + y এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম না নাই নিশ্চয়কৈ পাৰিম ঠিক আছে কাৰণ এই ফৰ্মুলাটোৰ একমাত্ৰ এটাই কন্ডিশন আছিল সেইটো হৈছে আপোনাৰ ডিসটেন্সটো সেম হ'ব লাগিব যেহেতু এইটো ক্ষেত্ৰত ডিসটেন্সটো সেম সো এইটো ফৰ্মুলা ইউজ কৰিম সো ইয়াতে ধৰিলক স্পিড দুটা কি দিয়া আছে x মানে 50 কিলোমিটাৰ/আৱাৰ আৰু যেটো y দিয়া আছে সেইটো দিয়া আছে 75 কিলোমিটাৰ/আৱাৰ সো আমি এই ফৰ্মুলাটো দি ইউজ কৰো এভাৰেজ স্পিড সমান কিমান হ'ব আপোনাৰ 2xy x মানে হৈছে 50 * 75 / 50 plus 75 so আমি যদি কৰিব যাও এটো কিমান ওলাব 2 * 75 মানে আপোনাৰ এইখিনি প্ৰথম প্লাস কৰি ল এইখিনি প্লাস কৰিলে আপোনাৰ ওলাব 125 ঠিক আছে 125 * 2 * 50 * 75 ঠিক আছে ইয়াতে যদি 5 এৰে কাটো আমি কিমান বাৰ যাব 5 বাৰ সৰি 25 এৰে যদি কাটো 5 বাৰ যাব ইয়াক 3 বাৰ যাব আকৌ ইয়াক 5 এৰে কাটো যদি একবাৰ যাব আৰু ইয়াক 10 বাৰ যাব সো ই কিমান হৈ যাব আপোনাৰ 10 3 * 30 30 2 * 60 so average speed to kiman hobo 60 km/h throughout the journey average speed will be 60 km/h gotike ami average speed jetia dia hoy apunaloke aru ei duta jog kori ni dibo dei bahute eitu kaam kore average speed mane ki duota jog kori dile average to sare enake uliabo hikaisil by divided by 2 tete hole answer to bhul hobo thik ase so eitu nohoy ঠিক আছে এভারেজ স্পিডৰ ফৰ্মুলাটো হৈছে এটো 2xy / x + y আৰু ইয়াতো এটা কন্ডিশন আছে কি ডিসটেন্সটো দুটা ক্ষেত্ৰতে সেম হ'ব লাগিব ভালকৈ মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাবলৈ ওলাইছো মোহিত এণ্ড নীতিশ ষ্টাৰ্ট ৱাকিং টুৱাৰ্ডছ ইচ আদাৰ এট 4 am at the speed of 3 km/h and 5 km/h respectively they were initially 28 km apart at what time they do meet ঠিক আছে সো ইয়াতে কি কৈছে মোহিত আৰু নীতিশ দুজন ফ্ৰেন্ড আছে এজন হৈছে আপোনাৰ মোহিত এজন হৈছে মোহিত ঠিক আছে নেক্সট জন হৈছে আপোনাৰ নীতিশ ওকে প্ৰথমজন মোহিত নেক্সট জন নীতিশ ওকে সো এটা কি কৰিছে দুজনে 4টা বজাত স্টাৰ্ট কৰিছে খুজ কাৰিব ঠিক আছে আৰু তাহাতৰ স্পিড বিলাক কি কৈছে 3 km/h মানে মোহিতে 3 km/h স্পিডত আহিছে আৰু নীতিশে 5 km/h স্পিডত আহিছে আৰু প্ৰথমতে দুটাই কিমান ডিসটেন্সত আছিল 28 কিলোমিটাৰ দুটাই এটা আনটোৰ পৰা 28 কিলোমিটাৰ ডিসটেন্সত আছিল এটা হুদিছে এট হোৱাট টাইম দে ডু মিট এটা চাওক ইয়াতে ধৰিলক মোহিত আছে আৰু এই পইণ্টত নীতিশ আছে সো আমাক ডাইৰেক্টলি কৈ দিছে আহাত দুটাই প্ৰথমতে কিমান ডিসটেন্সত আছে মানে এইখিনি গোটেই ডিসটেন্সটো কিমান হ'ব 28 কিলোমিটাৰ এইখিনি আমি ভালকৈ বুজি পালো নেক্সট কৈছে যে মোহিতে কিমান স্পিডত আহে 3 km/h মোহিতে 3 km/h স্পিডত আহে আৰু নীতিশে 5 km/h স্পিডত আহে ঠিক আছে এইখিনিও ঠিকে আছে আমাক সুধিছে যে তেওঁলোকে কিমান সময়ত লগ পাব মানে ধৰিলক মোহিতে ইটো সাইডৰ পৰা গৈ আছে মোহিতৰ স্পিডটো কম কাৰণে এই কম ডিসটেন্স যাব নীতিশৰ স্পিডটো বেছি কাৰণে হি বেছি ডিসটেন্স আহিব কিন্তু দুটাই সমান সময়ৰ পিছত কোনোবা এটা সময়ৰ পিছত কি হ'ব দুটাই এটাই আনটোক লগ পাব ঠিক আছে দুটাই এটাই আনটোক লগ পাব গতিকে আমাক লাগে সেই লগ পোৱা সময়টো ঠিক আছে সো আমি ভাবি ললো যে দুটাই t টাইমৰ পিছত লগ পায় সো t সময়ৰ পিছত দুটাই এটাই আনটোক লগ পায় ঠিক আছে t ঘণ্টাৰ পিছত সো এতিয়া আমি যদি চাব যাও সো আমি কি ক'ব পাৰিম যে মোহিতে কভাৰ কৰা ডিসটেন্সটো কি হ'ব মোহিতে কভাৰ কৰা ডিসটেন্সটো কি হ'ব মোহিত ডিসটেন্সটো কি হ'ব মোহিতৰ ডিসটেন্স উলিয়াব লাগিলে কি আছিল মই কৈছিলো না স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম সো ডিসটেন্স ইকুৱেল টু কি হ'ব স্পিড ইনটু টাইম সো আমি দুটাই কিমান টাইমৰ মূৰত লগ পাইছে টি টাইমত গতিকে দুটাই টি টাইম কভাৰ কৰিছে সো টাইমটো তো কনস্ট্যান্ট থাকিল এটা মোহিতৰ স্পিডটো কিমান আছিল 3 গতিকে ই কি হ'ব 3t ঠিক আছে 3t ঠিক তেনেদৰে আপোনাৰ যিজন নীতিশ আছিল নীতিশৰ ক্ষেত্ৰত তেওঁ কিমান টাইম খোজ কাৰিছে টি টাইমে কিন্তু তেওঁ কিমান স্পিডত কাৰিছে 5 km/h গতিকে ইয়াৰ হ'ব ডিসটেন্সটো 5t সো এতিয়া ই 3t ডিসটেন্স গল আৰু নীতিশে 5t ডিসটেন্স আহিলে এতিয়া দুটাই আহি এটা পইণ্টত লগ হৈছে এটা এই ওভাৰঅল ডিসটেন্সখিনি কিমান 28 কিলোমিটাৰ সো আমি ইয়াত সিম্পলি লিখিব পাৰো যে 3t + 5t = 28 so 8t = 28
সো t ইজ ইকুৱেল টু আপোনাৰ হ'ব 28/8 সো এইটো দুবাৰ যাব 4 কাটে এইটো 7 বাৰ যাব সো 3.5 আৱাৰ্ছ ঠিক আছে মানে কি দুটাই 3.5 ঘণ্টা 3.5 আৱাৰ্ছ খোজ কৰাৰ পিছত দুটাকে লগ পাব এটা আনটোক লগ পাব সো আপোনালোকক সুধিছে যে তেওঁলোকে কি সময়ত লগ পাব এতিয়া চাওক দুটাই ষ্টাৰ্ট কৰিছিল কেইটা বজাত ৰাতিপুৱা 4টা বজাত আৰু কিমান টাইম খোজ কাঢ়িলে 3.5 ঘণ্টা ঠিক আছে গতিকে ৰাতিপুৱা যদি মানুহ এজনে 4টা বজাত খোজ কাঢ়ে 3.5 ঘণ্টা পিছত মানে কি 7.5 ঘণ্টা পিছত 7:30টা বজাত ঠিক আছে গতিকে তেওঁলোকে কিমান টাইমত লগ পাব 7.5 AM ঠিক আছে আপোনালোকৰ 4টা বজাৰ পিছত 1 ঘণ্টা মানে 5টা বাজিল 2 ঘণ্টা মানে 6টা বাজিল 3 ঘণ্টা মানে 7টা বাজিল আৰু 0.5 মানে কি আধা ঘণ্টা মানে কি আপোনালোকে 7:30টা বজাত বা 7.30 AM ত লগ পাব ঠিক আছে এইটোৱে আছিল সো নেক্সট কোৱেশ্চনটো ষ্টাৰ্ট কৰিবলৈ ওলাইছো এ কাৰ ট্ৰেভেল সাম ডিসটেন্স উইথ এ স্পীড অফ 8 km/h and returns with a speed of 12 km/h if the total time required to cover the distance by the car is 15 hours then what is the distance এতিয়া এখন গাড়ীয়ে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত কিছু দূৰত্ব ভ্ৰমণ কৰে আৰু 12 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত উভতি আহে যদি গাড়ীৰ দ্বাৰা দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা মুঠ সময় 15 ঘণ্টা তেনেহলে দূৰত্ব কিমান ঠিক আছে সো ইয়াতে কি কৈছে যে এখন গাড়ীৰ কথা কৈছে গাড়ীখনে আপোনাৰ 8 km/h স্পীডত আপোনালোকে ট্ৰেভেল কৰে এটা ডিসটেন্স আৰু তাৰ পিছত এই ডিসটেন্সটো ৰিটাৰ্ণ হয় কিমান 15 km/h ঠিক আছে সো 12 km/h তাৰ পিছত কৈছে যে গাড়ীখনে ওভাৰঅল টাইমত ট্ৰেভেল কৰা ডিসটেন্সটো হৈছে আপোনাৰ 15 আৱাৰ্ছ মানে 15 ঘণ্টা সো এতিয়া আপোনালোকে উলিয়াব লাগে যে ডিসটেন্সটো টোটাল কিমান সো ইয়াতে প্ৰথম কথা আমি বুজিব লাগিব যে ইয়াত ইনিশিয়াল পয়েন্টৰ পৰা যিকোনো এটা জায়গালৈ গৈছে ইনিশিয়ালি সো এইটো গৈছে 8 km/h নেক্সট এই সেম পয়েন্টৰ পৰাই এগেইন ঘূৰি আহিছে ঠিক আছে এগেইন ঘূৰি আহিছে কিমানত 12 km/h এতিয়া আপোনালোকে ধৰিব পাৰিছে যে দুটা ক্ষেত্ৰতে ডিসটেন্সটো কি হৈছে সেম ডিসটেন্স ইজ সেম গতিকে আমি ধৰি লৈছো যে টোটাল ডিসটেন্স কিমান এইটো হৈছে d আৰু এইটোৰ পৰা যেটা ঘূৰি আহিছিল এইটো কিমান d ঠিক আছে সো আৰু কি কৈছে যে গাড়ীখনে ইয়াৰ পৰা ইয়ালৈকে গৈছে নেক্সট আকৌ এই পয়েন্টৰ পৰা আকৌ ইয়ালৈকে ঘূৰি আহিছে মানে কেইবাৰ এবাৰ d ডিসটেন্স কভাৰ কৰিছে নেক্সট আকৌ d ডিসটেন্স কভাৰ কৰিছে সো আৰু এই গোটেইখিনি কভাৰ কৰোতে তাৰ টাইম কিমান লাগিছে 15 ঘণ্টা 15 আৱাৰ্ছ ঠিক আছে আপুনি মানে নিজৰ ঘৰৰ পৰা স্কুললৈকে গৈছে যাই স্কুলৰ পৰা আকৌ ঘৰলৈ ঘূৰি আহিছে আৰু গোটেই মিলি আপোনাৰ লাগিছে 15 ঘণ্টা তেনেকুৱা কথাটো ঠিক আছে সো আমি যদি ক'ব বিচাৰো ইয়াৰ পৰা আমি ইয়াৰ পৰা এনেকৈ ক'ব পাৰো যে প্ৰথমতে যিখিনি টাইম লাগিছে মানে এই A পয়েন্টৰ পৰা B পয়েন্টলৈকে যাওঁতে ফাৰ্স্ট যিমান টাইম লাগিছে ঠিক আছে আৰু নেক্সট B পয়েন্টৰ পৰা A পয়েন্টলৈকে আহোতে যিমান টাইম লাগিছে এই গোটেইখিনি যোগফলটো হৈছে 15 ঘণ্টা ঠিক আছে গতিকে আমি যদি ইন্ডিভিজুয়ালি ক'ব পাৰো যে A পৰা B লৈকে যাওঁতে যিমান টাইম লাগিছে হেতু যদি উলিয়াব পাৰো আৰু B পৰা A লৈকে যাওঁতে যদি যিমান টাইম লাগিছে হেতু যদি উলিয়াব পাৰো তেতিয়াহলে আমাৰ কোৱেশ্চনটো সলভ হৈ যাব আৰু যেহেতু ইয়াত আমি ডিসটেন্সটো d বুলি ধৰি লৈছো আৰু আমাৰ বেগটো দিয়া আছে স্পীডটো দিয়া আছে সো আমি দুটা ক্ষেত্ৰতে টাইমটো উলিয়াব পাৰো ঠিক আছে গতিকে a ৰ পৰা b লৈকে যেতিয়া গৈছে তেতিয়াহলে কিমান টাইম লাগিব d/8 এটো আকৌ কেনেকৈ আহিল মনত কৰক এগেইন মেইন ফৰ্মুলাটো স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম সো টাইম ইজ ইকুৱেল টু কি হ'ব ডিসটেন্স বাই স্পীড সো ইয়াতে ডিসটেন্সটো আমি d বুলি ধৰি লৈছো আৰু স্পীডটো কিমান আছে a ৰ পৰা b লৈকে 8 এগেইন b ৰ পৰা a লৈকে কিমান হ'ব এগেইন ডিসটেন্সটো তো সমানে আমি সকলোৱে জানো কিন্তু স্পীডটো চেঞ্জ হৈছে কিমান 12 গতিকে এইটো হৈছে আপোনাৰ ধৰিলক t1 ঠিক আছে এৰ পৰা b লৈকে যোৱা সময় আৰু এইটো হৈছে t2 এতিয়া এই t1 আৰু t2 ৰ সামেশনটো কিমান একচুয়ালি 15 ঘণ্টা কাৰণ দুটা হি ঘৰৰ পৰা এৰ পৰা b লৈকে যোৱা আৰু b ৰ পৰা a লৈকে অহা টোটাল টাইমেটো লাগিছে 15 ঘণ্টা গতিকে দুটাৰে যোগফল কিমান হ'ব আপোনাৰ 15 ঘণ্টা সো আমি কি লিখিব পাৰো d/8 plus d/12 equal to কিমান 15 সো 8 আৰু 12 যদি আমি এলসিএম লও এইটো কিমান হ'ব আপোনাৰ 24 ঠিক আছে 24 সো 24 হলে ইয়াতে হ'ব আপোনাৰ 8ক 24ক 8 ৰে কিমান বাৰ যাব 3 বাৰ গটি ইয়াতে হ'ব 3d আৰু ইয়াতে হ'ব 2d equal to 15 ঠিক আছে সো 5d equal to 15 into 24 সো ইয়াক 5 ৰে যদি কাটো এবাৰ যাব ইয়াক 3 বাৰ যাব গটিকে আপোনাৰ 72
গতিকে আমি ইয়াৰ পৰা কি বুজিলোঁ যে টোটেল ডিষ্টেঞ্চটো কিমান 72 কিলোমিটাৰ গতিকে d = 72 কিলোমিটাৰ গতিকে আমি বুজি পালোঁ যে এৰ পৰা b লৈকে দূৰত্ব কিমান হ'ব 72 কিলোমিটাৰ আৰু আমাৰ ইয়াৰ শুদ্ধ আনসাৰটোৱে এইটোৱে হ'ব ঠিক আছে সো ইয়াত আমি টাইম এণ্ড ডিষ্টেঞ্চৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন ডিছকাছ কৰিলোঁ কিন্তু ইয়াত আমাৰ দুটা ইম্পৰ্টেণ্ট টপিক ৰৈ গৈছে এটা হৈছে ট্ৰেইন ৰিলেটেড টপিক আৰু আনটো হৈছে বোট এণ্ড চিষ্টাৰ্ণ ঠিক আছে নাও ৰিলেটেড কিছুমান টপিক আছে আপষ্ট্ৰীম যায় ডাউনষ্ট্ৰীম যায় তেনেকুৱা বহুত ইম্পৰ্টেণ্ট টপিক হয় এই দুটা টপিক মই নেক্সট ভিডিঅ' এটাত লৈ আহিম এই দুটা টপিক কিন্তু আপোনালোকে ভালকৈ বুজিব লাগিলে এই টপিকটোৰ আইডিয়া ভালকৈ থাকিব লাগিব গতিকে আপোনালোকে দুদিনমান টাইম লওক কুৱেশ্যন কেইটা ভালকৈ কৰক বেলেগ প্ৰেক্টিছ কুৱেশ্যন আকৌ কৰক যদি কিবা কুৱেশ্যন আপোনালোকে সলভ কৰিব পৰা নাই আমাক কমেণ্ট ছেকশ্যনত দিলেও হ'ব আমি নিশ্চয়কৈ সেইটো সলভ কৰি আপোনালোকলৈ প্ৰভাইড কৰিম ঠিক আছে সো নেক্সট ভিডিঅ'ত এই দুটা টপিক লৈ আহিম সো তেতিয়ালৈ আপোনালোকে প্ৰেক্টিছ কৰি থাকক মেথছত প্ৰেক্টিছ মেইন হয় ঠিক আছে তেতিয়ালৈকে থেংক ইউ বাই